Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। ইয়াৰ আগৰ ভিডিঅ'ত আমি চাইছিলোঁ আবাদীৰ বয়সৰ পিৰামিডবোৰ। আজি আমি চাম আবাদীৰ ঘনত্ব। আবাদীৰ ঘনত্ব মানে হৈছে কি কোনো এটা নিৰ্দিষ্ট ঠাইত এটা নিৰ্দিষ্ট এৰিয়াত যিমান সংখ্যক জীৱ থাকে সেই জীৱৰ সংখ্যা বা জীৱৰ যিটো ভৰ হয় তাক ঘনত্ব বুলি কোৱা হয়। আৰু এইটো ঘনত্ব এইকাৰণেই ঘনত্ব হিচাপে জীৱৰ সংখ্যা উলিওৱা হয় কাৰণ এনেকুৱা বহুত জীৱ আছে যিবোৰক আমি সংখ্যাত হিচাপ কৰি উলিয়াব নোৱাৰোঁ। যেনেকুৱা বেক্টেৰিয়াৰ ক্ষেত্ৰত বেক্টেৰিয়াবোৰক যেতিয়া আমি পেট্ৰি ডিছত যেতিয়া আমি গ্ৰ' কৰাওঁ তেতিয়া পেট্ৰি ডিছটোত কিমান বেক্টেৰিয়া আছে তাক আমি গণি শেষ কৰিব নোৱাৰোঁ কাৰণ বেক্টেৰিয়াই দ্ৰুত গতিত বিভাজন হৈ পেলাই জনসংখ্যা বেক্টেৰিয়াৰ বৃদ্ধি কৰে, গতিকে ইয়াক হিচাপ কৰি উলিওৱা সম্ভৱ নহয়। গতিকে তেনে ক্ষেত্ৰত কি কৰা হয়, এটা নিৰ্দিষ্ট ঠাই ধৰি লোৱা হয়। ছাপ'জ এই পেট্ৰি ডিছটোৰ ইমানখিনি অংশত কিমান বেক্টেৰিয়া আছে সেইটো হিচাপ কৰি পেলাই কোৱা হয় যে এই পেট্ৰি ডিছৰ ভিতৰত এই নিৰ্দিষ্ট এৰিয়াত ইমান সংখ্যক বেক্টেৰিয়া আছে। বুজি পাইছানে? ইমান একক এৰিয়াত ইমানখিনি বেক্টেৰিয়া আছে, এনেদৰে ইয়াক কোৱা হয় আৰু ইয়াকে কি বুলি কোৱা হয়, ঘনত্ব বুলি কোৱা হয়, আবাদীৰ ঘনত্ব বুলি কোৱা হয়। আবাদীৰ আকাৰ কোনো এক আৱাসত ইয়াৰ অৱস্থান দেখুৱায়। আবাদীৰ আকাৰ মানে কি আবাদীটোত কিমান জীৱ আছে সেইটোৱে কি বুজায় যে আৱাসত ইয়াৰ অৱস্থান বুজায়। যিকোনো এটা ঠাইত আবাদীৰ যিটো আকাৰ আছে সেইটোৱে কি বুজায় যে ইয়াৰ অৱস্থান কি হয়, কিমান ঠাইলৈকে বিস্তৃত হৈ আছে। এবিধ জীৱৰ আন এবিধৰ সৈতে প্ৰতিযোগিতা, পৰপক্ষীৰ প্ৰভাৱ বা কীটনাশক প্ৰয়োগৰ ফলত এই আটাইবোৰ বাস্তৱবিদ্যাৰ অনুসন্ধান প্ৰক্ৰিয়া আৰু আমি সিহঁতক আবাদীৰ আকাৰৰ পৰিৱৰ্তনৰ দ্বাৰা মূল্যায়ন কৰিব পাৰোঁ। আৰু এই যিটো আবাদী আছে, আবাদীটো এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যিকোনো প্ৰজাতিৰ জীৱৰ যিটো আবাদী আছে, আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন হয়। প্ৰতিযোগিতাৰ কাৰণে কেতিয়াবা এটা জীৱই আনটো জীৱৰ সৈতে যেতিয়া খাদ্যৰ কাৰণে প্ৰতিযোগিতা কৰে, ঠাইৰ কাৰণে প্ৰতিযোগিতা কৰে, সেইটো সময়ত জীৱৰ সংখ্যা কমি যায়। যদি পৰভক্ষীয়ে প্ৰভাৱ পেলায়, তাৰমানে পৰভক্ষীয়ে যদি জীৱবোৰক খাই পেলায় তেতিয়াহ'লে আবাদীত প্ৰভাৱ পৰে। বা কীটনাশক প্ৰয়োগ কৰাৰ ফলত কি হয় যে বহুত উদ্ভিদ কেতিয়াবা মৰি যায়, কিছুমান চৰাইয়ে, কিছুমান প্ৰাণীয়ে যেতিয়াই কীটনাশকসমূহ সিহঁতৰ দেহত প্ৰৱেশ কৰে তেতিয়া এইবোৰে জীৱকো ক্ষতি কৰে। গতিকে এইটোৱে কি কৰে, যিটো আবাদীৰ আকাৰ আছে, আবাদীৰ আকাৰত পৰিৱৰ্তন আনে। প্ৰকৃতিত আবাদীৰ আকাৰ কেতিয়াবা 10তকৈ কম হয়। তাৰমানে এটা প্ৰজাতিৰ জীৱৰ সংখ্যা কেতিয়াবা 10টাতকৈ কম হ'ব পাৰে। এটা নিৰ্দিষ্ট ঠাইত জীৱৰ সংখ্যা কেতিয়াবা কি হ'ব পাৰে, 10টাতকৈ কমো হ'ব পাৰে। যেনেকুৱা ভৰতপুৰৰ আৰ্দ্ৰভূমিত যিকোনো বছৰত পোৱা চাইবেৰিয়াৰ হাৰেং এটা জীৱ হয় শহাপহুৰ দৰে, এইটো বহুত কম সংখ্যাত পোৱা যায়। গতিকে সেই ঠাইৰ যিটো হাৰেঙৰ যিটো আবাদী সেইটো কি হয়, একেবাৰে কম হয়। বা আন কেতিয়াবা নিযুতৰ ঘৰত হয় কোনো পুখুৰীত পোৱা ক্লেমাইডমনাছ। এইটো হৈছে কি, যিটো চাইবেৰিয়াৰ হাৰেং সেইটো 10তকৈ কম হ'ব পাৰে, কিন্তু কেতিয়াবা কিছুমান জীৱৰ আবাদী নিযুততকৈ বেছি হ'ব পাৰে, কোটিতকৈ বেছি হ'ব পাৰে, লাখতকৈ বেছি হ'ব পাৰে। যেনেকুৱা পুখুৰীত পোৱা ক্লেমাইডমনাছ, পুখুৰীত ক্লেমাইডমনাছ কেইবা নিযুতলৈকে পাব পৰা
যায়। গতিকে এইটোৱে কোৱা হৈছে যে যিটো আবাদীৰ আকাৰ আছে, আবাদীৰ আকাৰ কি হয়, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৰিৱৰ্তন হৈ থাকে। বিভিন্ন কাৰক যেনেকৈ আমি পাইছোঁ প্ৰতিযোগিতা, পৰশক্তিৰ প্ৰভাৱ, কীটনাশকৰ প্ৰয়োগ, এইবোৰৰ কাৰণে আবাদীটোৰ পৰিৱৰ্তন হয়। আৰু এনেকুৱা নহয় যে প্ৰত্যেকটো প্ৰজাতিৰ জীৱৰ আবাদী একেই হ'ব। কিছুমান 10তকৈ কম আবাদীৰ প্ৰজাতিত জীৱ থাকিব পাৰে, কেতিয়াবা আকৌ নিযুততকৈ অধিকো জীৱ থাকিব পাৰে। আকাৰক কাৰিকৰীভাৱে আবাদীৰ ঘনত্ব বুলি কোৱা হয়। চ' এই যিটো আবাদীৰ আকাৰ, এটা আবাদীত কিমান জীৱ আছে সেইটোক আবাদীৰ ঘনত্ব বুলি কোৱা হয়। আৰু ইয়াক এনেৰে সূচোৱা হয়, ইয়াক কেপিটেল এনেৰে বুজোৱা হয়। ইয়াক মাথো সংখ্যাৰে গণনা কৰা নহয়, যদিও আবাদীৰ মুঠ সংখ্যাৰ পৰাই এই যিটো আবাদীৰ ঘনত্ব আছে ইয়াক সংখ্যাৰে প্ৰকাশ কৰা নহয় যে ইমানটা আছে বা ইমানটা আছে। ঘনত্ব কি কৰা হয়, ঘনত্ব ভৰ লৈ পেলাই নিৰ্ণয় কৰা হয়, বা কোনো এটা নিৰ্দিষ্ট এৰিয়াত চোৱা হয় যে এইখিনি এৰিয়াত কিমান আছে, সেইমতে বাকী এৰিয়াও অনুমান কৰি পেলাই দিয়া হয়। ইয়াক গুণা নহয় একজাক্ট সংখ্যা। কিছু ক্ষেত্ৰত অৰ্থহীন বা নিৰ্ণয় কৰিবলৈ দূৰ হয় যদিও কোনো এক অঞ্চলত এডাল বটগছৰ চাৰিওফালে 200 জোপা পাৰ্থেনিয়াম গছ থাকে আৰু বটগছৰ আবাদীৰ ঘনত্ব আপেক্ষিকভাৱে কম বুলি কোৱা হয়। তাৰমানে কি কৰা হয় যে কেতিয়াবা এই যিটো ঘনত্ব উলিওৱাটো বহুত কষ্টকৰ হয়, আৰু তেনেকুৱা ক্ষেত্ৰত কি কৰা হয় যে যদি এডাল বটগছ আছে, এটা ঠাইত যদি এডাল বটগছ দেখিবলৈ পোৱা গৈছে আৰু তাৰ চাৰিওফালে 200টামান বেলেগ গছ দেখিবলৈ পোৱা গৈছে, যেনেকুৱা পাৰ্থেনিয়াম গছ দেখিবলৈ পোৱা গৈছে, তেতিয়াহ'লে তাক সেইটো বটগছক কি বুলি কোৱা হয়, আপেক্ষিকভাৱে যিটো বটগছৰ ঘনত্ব সেইটো এৰিয়াত বটগছৰ ঘনত্ব কম বুলি কোৱা হয়, আৰু পাৰ্থেনিয়ামৰ যিটো ঘনত্ব আছে তাক বেছি বুলি কোৱা হয়। তেনেহ'লে বটগছজোপাৰ সেই সম্প্ৰদায়টোৰ মাজত থকা গুৰুত্বক লঘু কৰা হয়। তাৰমানে সেইটো সম্প্ৰদায়, সেইটো এৰিয়াত যিমানবোৰ গছ আছে তাৰে ভিতৰত যিহেতু বটগছৰ সংখ্যা কম আছে, বটগছৰ আবাদী কম আছে, সেইকাৰণে ইয়াৰ যিটো গুৰুত্ব সেইটো কি কৰা হয়, লঘু কৰা হয়, তাৰমানে কম কৰা হয়। এনে ক্ষেত্ৰত ইহঁতে আগুৰি থকা ঠাইৰ শতকৰা হিচাপ বা জীৱৰ গণনাৰ দ্বাৰা আবাদীৰ আকাৰ যোগ ল'ব পাৰি। আৰু এনেকুৱা ক্ষেত্ৰত কি কৰা হয় যে এই জীৱবোৰে কিমানখিনি ঠাই জুৰি আছে, এটা ঠাইৰ তাৰমানে 200টা গছৰ মাজত এডাল বটগছ আছে, আকৌ 200টা গছৰ মাজত কিমান আৰু এটা বটগছ থাকিব। গতিকে এনেদৰে অনুমান কৰি পেলাই যে এৰিয়া কিমান আছে সেইটো ঠাইত, সেই এৰিয়া মতে যদি ইমানখিনিত 200টা পাৰ্থেনিয়াম আছে, ইমানখিনিত আৰু 200টা থাকিব। গতিকে এটা টোটেল এৰিয়া কিমানখিনিত সেই বনটো, সেই ফৰেষ্টটো বিস্তৃত হৈ আছে, সেইটো চাই পেলাই ইয়াৰ হিচাপ লোৱা হয়, বা জীৱবোৰৰ দ্বাৰাও আবাদীৰ আকাৰ জোখা হয়। যদি আবাদীৰ আকাৰ বৃহৎ হয়, তাক হিচাপ কৰিবলৈ যোৱাটো অসম্ভৱ হৈ পৰে, বিশেষকৈ যদি সময় ক্ষয়ী হয়। যদি পৰীক্ষাগাৰত কৰ্ষণ কৰা বেক্টেৰিয়াৰ মন কৰা, তেনেহ'লে ঘনত্ব কিদৰে জুখিবা। গতিকে কি হয় যে যদি আবাদীৰ আকাৰ যদি বহুত বেছি হয়, বহুত বৃহৎ হয়, তেতিয়াহ'লে তাক গুণি শেষ কৰা নাযায়। যেনেকুৱা আমি বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখিছিলোঁ, বেক্টেৰিয়াক যদি আমি এটা পাত্ৰত কৰ্ষণ হ'বলৈ দিওঁ, তেতিয়াহ'লে আমি এফালৰ পৰা বেক্টেৰিয়া গুণি যাম, আনফালে বেক্টেৰিয়াৰ সংখ্যা বহুত বাঢ়ি যাব। গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰা হয়, এটা সৰু এৰিয়া লোৱা হয়, সেইটো এৰিয়াত যিমান বেক্টেৰিয়া আছে কম সময়ৰ ভিতৰত গুণি লোৱা হয়, আৰু বাকীখিনি এনেদৰে অনুমান কৰা হয় সেই এৰিয়া মতে, যে ইমান এৰিয়াত ইমান জীৱ থাকিব পাৰে সেইমতে। কেতবোৰ বাস্তৱবিদ্যা সম্বন্ধীয় অধ্যয়ন কৰিবলৈ সৰ্বদাই আবাদীৰ সঠিক ঘনত্ব অধ্যয়নৰ প্ৰয়োজন নাথাকে। চ' কেতিয়াবা কি হয় যে আবাদীৰ যিটো সঠিক ঘনত্ব সেইটো অধ্যয়ন কৰা প্ৰয়োজন নহয়, আবাদীৰ আপেক্ষিক ঘনত্ব অধ্যয়ন কৰিলেই সেই উদ্দেশ্য সাধিত হয়। এনে ক্ষেত্ৰত কি কৰা হয় যে আবাদীৰ যিটো
আপেক্ষিক ঘনত্ব আছে, অনুমান কৰা যিটো ঘনত্ব আছে, যেনেকুৱা আমি বটগছৰ ক্ষেত্ৰত দেখিবলৈ পালোঁ, সেনেকৈ লৈ পেলাই মুঠ টোটেল এৰিয়াত কিমান গছ থাকিব পাৰে তাৰ এটা অনুমান কৰা হয়। এটা সৰোবৰৰ পৰা প্ৰতিবাৰতে কিমান মাছ ধৰা হয় তাৰ পৰা ইয়াৰ মুঠ আবাদীৰ ঘনত্ব উলিয়াব পাৰি। ছাপ'জ এটা সৰোবৰ আছে, এটা পুখুৰী আছে, সেইটো পুখুৰীৰ পৰা প্ৰতি বছৰে কিমান মাছ মৰা হয়, সেই মাছৰ হিচাপ লৈ পেলাই আমি ক'ব পাৰোঁ যে সেইটো সৰোবৰত মাছৰ ঘনত্ব কিমান হয়। বহু সময়ত আমি আবাদী গণনা নকৰাকৈ বা আবাদী নেদেখাকৈ আবাদীৰ আকাৰ নিৰ্ণয় কৰিবলৈ বাধ্য হওঁ। এনেকুৱা কিছুমান আবাদী আছে, যেনেকুৱা আবাদী আমি গুণিব নোৱাৰোঁ, কিন্তু আমি তাক অনুমান কৰি পেলাই তাক নিৰ্ণয় কৰোঁ। যেনেকুৱা বাঘৰ সংখ্যা, কোনোবা এটা অৰণ্যত বাঘ কিমান আছে, সিংহ কিমান আছে, তাক আমি এটা এটাকৈ গৈ পেলাই হিচাপ কৰিব নোৱাৰোঁ। গতিকে এনে ক্ষেত্ৰত আবাদী আমি অনুমান কৰি পেলাই সেই আবাদীৰ আকাৰ নিৰ্ণয় কৰোঁ। আমাৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ যেনে বাঘৰ পিয়ল কৰা হয় আৰু সিহঁতৰ ভৰিৰ চিহ্ন আৰু মূলৰ টুকুৰাবোৰৰ পৰা। বাঘৰ ক্ষেত্ৰত যেতিয়া হিচাপ কৰা হয় যে এটা ৰাষ্ট্ৰীয় উদ্যানত, এটা নেশ্যনেল পাৰ্কত কিমান সংখ্যক বাঘ আছে, বাঘৰ ওচৰত গৈ গণনা কৰিব পৰা নাযায়। গতিকে তেনে ক্ষেত্ৰত বাঘে খোজকাঢ়ি যোৱা যিটো ভৰিৰ চিহ্ন আছে, ভৰিৰ চিহ্ন গণি পেলাই বা সিহঁতৰ সিহঁতে যে মলমূত্ৰ নিঃসৰণ কৰে, সেই মলমূত্ৰ গণি পেলাই কিমান টুকুৰা আছে, সেইমতে ইমানটা বাঘ হ'ব বুলি অনুমান কৰি পেলাই ইয়াৰ যিটো আবাদীৰ আকাৰ আছে বা ঘনত্ব আছে তাক নিৰ্ণয় কৰা হয়। আমি আজিৰ ভিডিঅ'ত আবাদীৰ ঘনত্ব দেখিবলৈ পালোঁ। আবাদীৰ ঘনত্ব মানে হৈছে এটা নিৰ্দিষ্ট এৰিয়াত, এটা নিৰ্দিষ্ট ঠাইত কিমান জীৱ আছে, কিমান সংখ্যক জীৱ আছে, তাকে আবাদীৰ ঘনত্ব বুলি কোৱা হয়। আৰু বহু ক্ষেত্ৰত আবাদীৰ ঘনত্ব একজেক্ট কাউণ্ট কৰি কোৱা নহয়, এটা নিৰ্দিষ্ট এৰিয়া লৈ পেলাই বাকীখিনি অনুমান কৰা হয়। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।